ডিব্ৰুগড় জিলা টিংখাঙৰ চহৰিকটা গাঁৱৰ ভেলাঘৰৰ বাকৰিত উখল-মাখল পৰিৱেশ। ভেলাঘৰৰ সন্মুখত চন্দ্ৰযান ৩ আকৃতিৰ অস্থায়ী তোৰণ অৰ্থাৎ গেটখনিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই অসমীয়া চহা ৰাইজৰ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো চলিছে ভোগালীৰ ব্যাপক আয়োজন। চহৰিকটা উজনি চুবুৰীত এবাৰ আকৰ্ষণীয় ৰূপত ভেলাঘৰ সজাইছে স্থানীয় ৰাইজে। ভেলাঘৰৰ কাষতে বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা চন্দ্ৰযান ৩ আকৃতিৰ অস্থায়ী তোৰণ অৰ্থাৎ গেটখনিয়ে দৃষ্টি আকৰ্ষণ কৰিছে। ভেলাঘৰৰ কাষতে গাঁৱৰ ডেকাসকলে নিৰ্মাণ কৰিছে মেজি। ইফালে ভেলাঘৰৰ বাকৰিত জীয়ৰী বোৱাৰীসকল একত্ৰিত হৈ পিঠা পনা বনাইছে। উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খোৱাৰ লগতে পিছদিনা পুৱাই মেজি জ্বলাব গাঁওবাসীয়ে। কামৰ মাজতে ভেলাঘৰৰ বাকৰিত ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো বিহুগীত গাই নাচি বাগি আনন্দত আত্মহাৰা। আমাৰ চহৰিকটা উজনি চুবুৰীত আমি খুব জাকজমকতাৰে আমি অন্য বছৰৰ দৰে এইবাৰো ভোগালী আদৰিবলৈ সাজু হৈছোঁ। ভোগৰ উৎসৱ ভোগালী যাতে সকলোৰে বাবে ৰঙৰ হৈ পৰক, শান্তিৰ সমৃদ্ধিয়ে ভৰি পৰক, তাৰ প্ৰতি মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে আমি খেৰ বাঁহেৰে সামগ্ৰিক গোটেই পৰিৱেশটো আমি অলপ সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি ক্ষেত্ৰত আমাৰ একেবাৰে ছাত্ৰজনৰ পৰা একেবাৰে বৃদ্ধজনলৈকে আমাক সহযোগ কৰিছে। আমি খুব আনন্দিত, আমি সমিল মিলেৰে কামখিনি যে কৰিব পাৰিছোঁ। আৰু সকলো আপোনালোকে দেখিছে বোৱাৰী, আইতা, খুৰী, বৰমা সকলোখিনি ওলাই আহিছে, ভাইটি ভণ্টিকে আদি কৰি আমি সকলোৱে এই কামখিনি যাতে ইমান সুন্দৰকৈ কৰিব পাৰিছোঁ, আমি প্ৰত্যেকজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো মই ক'ব বিচাৰোঁ, আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থাত যিহেতু কাম কৰাৰ যি স্পৃহা অলপ হ'লেও কমি গৈছে, কিন্তু আমি তাৰ ব্যতিক্ৰম আমি এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সেইটো আমি আপোনালোকে নিশ্চয় দেখিছে, আমি 100% আমি প্ৰায় 47 ঘৰ মানুহ আছোঁ ইয়াত। 47 ঘৰৰ প্ৰত্যেক ব্যক্তিয়ে ইয়াত হাতে কামে জড়িত হৈ কৰিছে। আৰু আশা ৰাখিছোঁ এই পৰিৱেশটো এটা মেছেজ দিব সকলো ৰাইজক। আৰু লগতে আমি অকল ভোগৰ উৎসৱৰ লগতে আমি মেজি জ্বলোৱাৰ পাছত আমি কিছুমান প্ৰতিযোগিতা কিছু প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ সেই প্ৰতিযোগিতাসমূহত সকলোৱে অংশগ্ৰহণ কৰিব। আমাৰ পুৰুষ মহিলাৰ পৰা ছাত্ৰ ছাত্ৰী সকললৈ তেখেতসকলৰ যি সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ আমি প্ৰাথমিক স্তৰ হিচাপে এই ভেলাঘৰ স্থলীত আমি প্ৰাকৃতিকভাৱে আমি আয়োজন কৰিবলৈ লৈছোঁ।